প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এটা সপোন কলিতে ৰৈ আছে দীৰ্ঘ ৮ বছৰ ধৰি। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখিছে সেই একেই সপোন। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সপোন আছিল ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় ৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা। ৪০,০০০ কোটি টকাৰ প্ৰস্তাৱ লোৱা হৈছিল এই কামৰ বাবে। তৎকালীন বিভাগীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে মাটি অধিগ্ৰহণৰ বাবেও আহ্বান জনাইছিল সেই সময়ৰ ৰাজ্য চৰকাৰক। তদুপলক্ষে ২০১৭ চনৰ ২৪ জানুৱাৰীত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জৰীপৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ডিব্ৰুগড়ত। পিছে সিমানতেই ৰৈ আছে এক্সপ্ৰেছ হাইৱেৰ সেই কাম। আজি ২০২৬ চনৰ ২৬ জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ভাষণ প্ৰদান কৰি একেই সপোনৰ কথা ক'লে। হিমন্ত বিশ্ব শৰ্মাৰ সপোনটো হ'ল ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আৰু শিলিগুৰিৰ পৰা গুৱাহাটীলৈ এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ কৰা। মোৰ দুটা আৰু সপোন আছে যাক নেকি আমি ৰূপায়ণ কৰাৰ বাবে প্ৰচেষ্টা কৰিম। সেয়া হৈছে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ কৰিডৰ আৰু শিলিগুৰি আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ কৰিডৰ। এই দুইটা এক্সপ্ৰেছ কৰিডৰ যদি আমি নিৰ্মাণ কৰিব পাৰোঁ, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ দূৰত্ব ৪ ঘণ্টালৈকে কমি যাব। এয়া মুখ্যমন্ত্ৰীগৰাকীৰ আজিৰ দিনটোৰ মন্তব্য আপুনি শুনিলে। ৮ বছৰ পূৰ্বে তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও একেই সপোন দেখিছিল। সেই সপোন দেখি তেওঁ আধাৰশিলা পৰ্যন্ত স্থাপন কৰিছিল। ডিব্ৰুগড়ত এক্সপ্ৰেছ হাইৱেৰ জৰীপৰ আধাৰশিলাটো কেনে আছে আজিৰ দিনটোত দেখুৱাব আমাৰ সাংবাদিক হিৰণ্যকশিপ বৰাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত এক্সপ্ৰেছ হাইৱেৰ প্ৰসংগ। ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে আৰু গুৱাহাটীৰ পৰা শিলিগুৰিলৈকে তেওঁ এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে আৰু যিটো তেওঁ সপোন বুলি উল্লেখ কৰিছে। ডিব্ৰুগড়ত আজি গণৰাজ্য দিৱসত জাতীয় পতাকা উন্মোচন কৰি ৰাজ্যক সম্বোধিত কৰা ভাষণ প্ৰসংগত। আপোনালোকক জনাব বিচাৰিছোঁ যে ইয়াৰ পূৰ্বতে বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী আৰু সেই সময়ত ৰাজ্য মুখ্যমন্ত্ৰী হৈ থকা সময়ছোৱাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা পৰিকল্পনা কৰিছিল ২০১৭ বৰ্ষৰ ২৪ জানুৱাৰী তাৰিখে যে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে অৰ্থাৎ শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰ দুয়োপাৰে সুবিশাল দুটাকৈ এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰি উলিয়াব বুলি। আৰু সেই পৰিকল্পনা কৰি জৰীপ কাৰ্য সম্পূৰ্ণ হৈছিল আৰু জৰীপ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছতে ডিব্ৰুগড়ত এইদৰে ৰাজ্য সেই সময়ত দায়িত্বত থকা মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই আধাৰশিলা স্থাপন কৰিছিল। আৰু ইয়াত সম্পূৰ্ণৰূপে লিখা হৈছে যে ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ হাইৱেৰ যি প্ৰিলিমিনাৰী ছাৰ্ভে ৱৰ্কছ আছে তাৰ আধাৰশিলা স্থাপন কৰিছিল। এই আধাৰশিলা স্থাপন কৰা হৈছিল ২০১৭ বৰ্ষৰ ২৪ জানুৱাৰী তাৰিখে। আৰু ইয়াৰ পৰিকল্পনাই আছিল তেওঁলোকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে দুটা এক্সপ্ৰেছ হাইৱে অৰ্থাৎ ব্ৰহ্মপুত্ৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰি উলিওৱা। কিন্তু সেই জৰীপ কাৰ্য ভাগেই থাকি গ'ল। ২০১৭ বৰ্ষৰ পৰা এতিয়া ২০২৬ বৰ্ষৰ আজি ২৬ জানুৱাৰী আৰু এই ২৬ জানুৱাৰীলৈকে কোনো ধৰণৰ ব্ৰহ্মপুত্ৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ হৈ নুঠিল। সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী দায়িত্বত থাকোঁতেই এই আধাৰশিলা স্থাপন কৰা হৈছিল, অৰ্থাৎ তেওঁ জৰীপ কৰিছিল ব্ৰহ্মপুত্ৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে হ'ব বুলি। আৰু ইয়াৰ আধাৰশিলাৰ এই ফলকখনেই তাৰ চিহ্ন, তাৰ প্ৰমাণ। কিন্তু ব্ৰহ্মপুত্ৰ দুয়োপাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে যি এক্সপ্ৰেছ হাইৱে পৰিকল্পনা কৰিছিল আজিলৈকে সম্পূৰ্ণ নহ'ল। যি স্থানত এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা পৰিকল্পনা কৰিছিল সেই স্থানত আজি ব্ৰহ্মপুত্ৰ প্ৰবল খহনীয়াৰ এখন ছবিহে দেখিবলৈ পোৱা হয়। সহযোগী দিনেশে আপোনালোকক টেলিভিছনৰ স্ক্ৰীণত গোটেই দৃশ্যটো দেখুৱাইছে। সন্মুখত এইখন ফেনে ফুটুকাই বাৰিষা উফন্দি উঠা এখন ব্ৰহ্মপুত্ৰ আৰু সেই ব্ৰহ্মপুত্ৰ এতিয়া খৰালিত এক ভয়াৱহ ছবি দেখিবলৈ পোৱা হয়। খৰালি সময়ছোৱাত এইদৰে এক্সপ্ৰেছ হাইৱে সৰ্বানন্দ সোণোৱালে সপোন দেখা জৰীপ কৰা স্থানৰ সন্মুখতে এইদৰে খহি সম্পূৰ্ণৰূপে শেষ হৈ গ'ল। আৰু এইফাললৈ যদি আপোনালোকে দৃশ্যটো দেখে তেনেহ'লে ইয়াত শাৰী শাৰীকৈ কেৱল ব্ৰহ্মপুত্ৰ খহনীয়া ৰোধ কৰিবৰ বাবে জিঅ' বেগ মেগা বেগৰ দম থাক লগাই ৰখাইছে ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা, ডিব্ৰুগড় জিলা প্ৰশাসন তথা দায়িত্বত থকা বিভাগৰ তৰফৰ পৰা। কিন্তু আজিলৈকে ইয়াত এক্সপ্ৰেছ হাইৱে হৈ নুঠিল। আৰু শেহতীয়াকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা ৰাজ্যিক
ভাৱে যি ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হৈছিল গণৰাজ্য দিৱস, এই গণৰাজ্য দিৱসৰ জাতীয় পতাকা উন্মোচন কৰি গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰাৰ পাছতে তেওঁ পুনৰ এই প্ৰসংগটো টানি আনিছে আৰু তেওঁ কৈছে যে ভাষণ প্ৰসংগত তেওঁ এটা পৰিকল্পনা আছে, তেওঁ এটা সপোন আছে, তেওঁ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে আৰু গুৱাহাটীৰ পৰা শিলিগুৰিলৈকে এটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰি উলিয়াব আৰু যি এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰাৰ পাছত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰোঁতে প্ৰায় 4 ঘণ্টা সময় কমি যাব। অৰ্থাৎ মুখ্যমন্ত্ৰী হৈ থকা সময়ছোৱাত সৰ্বানন্দ সোণোৱালে নোৱাৰা কামটো মুখ্যমন্ত্ৰী বৰ্তমান দায়িত্বত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিকল্পনা কৰি এই কাম সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে। তেওঁ ভাষণ প্ৰসংগতে এই কথাষাৰ উল্লেখ কৰিছে যে সৰ্বানন্দ সোণোৱালৰ দিনতেই হয়তো ৰাজ্যবাসীয়ে পাহৰিছে, পুনৰ এবাৰ দেখুৱাইছোঁ এই ফলকখন ডিব্ৰুগড় ফুলবাগানৰ ব্ৰহ্মপুত্ৰৰ পাৰত আজিও 2017 বৰ্ষৰ 24 জানুৱাৰীৰ পৰা স্থিৰ হৈ আছে আৰু ইয়াতে উল্লেখ কৰি থোৱা হৈছে যে সেই সময়ৰ মুখ্যমন্ত্ৰী দায়িত্বত থকা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰৰ এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ প্ৰিলিমিনাৰী ছাৰ্ভে ৱৰ্কছৰ আধাৰশিলা স্থাপন কৰিছিল, য'ত সেই সময়ছোৱাৰ ৱাটাৰ ৰিচোৰ্চৰ মন্ত্ৰী হিচাপে দায়িত্বত থকা কেশৱ মহন্তও তেওঁৰ লগত উপস্থিত আছিল। কিন্তু আজিলৈকে এই এক্সপ্ৰেছ হাইৱেটো নিৰ্মাণ হৈ নুঠিল আৰু ইফালে আজি ডিব্ৰুগড়ত গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰি বৰ্তমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ পৰিকল্পনাৰ কথা উল্লেখ কৰিছে যে তেওঁ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে এটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিব আৰু গুৱাহাটীৰ পৰা শিলিগুৰিলৈকে এটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিব আৰু এই হাইৱে নিৰ্মাণ কৰাৰ পাছতে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰোঁতে প্ৰায় 4 ঘণ্টা সময় কমি যাব বুলি তেওঁ উল্লেখ কৰিছে। অৰ্থাৎ সৰ্বানন্দ সোণোৱালে নোৱাৰা কামটো মুখ্যমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিকল্পনা কৰি সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে আৰু এই কাম সম্পূৰ্ণ হোৱাৰ লগে লগে উজনিৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা যাত্ৰীসকলৰ বাবে যথেষ্ট সকাহ হ'ব আৰু ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্য মুখ্যমন্ত্ৰীজনে এই কথাষাৰ কোৱাৰ লগে লগে উজনিবাসীৰ অৰ্থাৎ ডিব্ৰুগড়বাসীৰ মনত এটা নতুন সঞ্চয় পুনৰ সূচনা হৈছে। 2017 চনতেই দেখা তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই সপোনটো হিৰণ্যই আমাক দেখুৱালে। এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ দুটা সপোন, কোনোবা এটা বাস্তৱ হ'লেও সামগ্ৰিকভাৱে উপকৃত হ'ব সমগ্ৰ অসম। এই সপোন বা এতিয়া কেতিয়া বাস্তৱ হয়? সৰ্বানন্দ সোণোৱালে 2017 চনত যেনেধৰণে প্ৰস্তুতি চলাইছিল তেনেধৰণেই আজিৰ দিনটোত ঘোষণা কৰিছে এতিয়াৰ মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কৰা এই ঘোষণাই বাস্তৱ ৰূপ পাওক, তালৈ এতিয়া সকলোৱে অপেক্ষা কৰিছে।